নমস্কাৰ, আজি হৈছে 11 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ। পাকিস্তান সেনাৰ ঘাটিত বেলুচ আৰ্মিৰ ভয়ংকৰ একশ্যন। 39টাকৈ ঘাটিত চলিল আক্ৰমণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এইবাৰ পাকিস্তানৰ মহাবিপদ। বেলুচিস্তানৰ আৰ্মিৰ আক্ৰমণত হাহাকাৰ পাকিস্তানৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে পাকিস্তানৰ 39টাকৈ ঘাটিত বেলুচিস্তান আৰ্মিৰ আক্ৰমণ। পাকিস্তান সেনাৰ ঘাটিক লক্ষ্য কৰি বেলুচ আৰ্মিৰ আক্ৰমণ। এফালে ভাৰতৰ আক্ৰমণ, আনফালে বেলুচ আৰ্মিৰ আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সহায় খুজিও ৰক্ষা পোৱা নাই পাকিস্তানে। এইবাৰ পাকিস্তানৰ মহা বিপদ দেখিবলৈ পোৱা গৈছে, যিহেতু বেলুচিস্তানৰ আৰ্মিৰ আক্ৰমণত হাহাকাৰ পাকিস্তানৰ অৱস্থা আৰু পাকিস্তানৰ 39টাকৈ ঘাটিত বেলুচিস্তান আৰ্মিৰ আক্ৰমণ আৰু পাকিস্তান সেনাৰ ঘাটিক লক্ষ্য কৰি বেলুচ আৰ্মি আক্ৰমণ চলাই গৈছে। আৰু এইফালে ভাৰতৰ আক্ৰমণ, আনফালে বেলুচ আৰ্মিৰ আক্ৰমণ, আৰু এতিয়া পাকিস্তানে মহা বিপদত পৰিছে। আৰু এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহ'ব কোনো উৎসৱ, যিহেতু 11 মে তাৰিখে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কোনো বিজয়ী প্ৰাৰ্থীয়ে কৰিব নোৱাৰিব আনন্দ উল্লাস। আৰু এই মন্তব্য ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহ'ব কোনো উৎসৱ, যুদ্ধকালীন সময়ত অসমত নহয় কোনো বিজয় উল্লাস। সেনাবাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে, আৰু এই সময়ত উদযাপন কৰাৰ এই সময়ত আনন্দ উল্লাস অৰ্থাৎ উদযাপনৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সৈতে থিয় হ'ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। আৰু পঞ্চায়ত নিৰ্বাচনৰ বিজয়তো নহয় কোনো বিজয় উল্লাস। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য যে পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহ'ব কোনো উৎসৱ, যুদ্ধকালীন সময়ত অসমত নহয় কোনো বিজয় উল্লাস। আৰু সেনাবাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে, আৰু এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সৈতে আমি থিয় হ'ব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এই যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যিহেতু ভাৰত আৰু পাকিস্তানৰ যুদ্ধ অব্যাহত আছে, আৰু এই সময়তে ভাৰতৰ বাহিৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ গৈছে তেওঁলোকৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব যোগাযোগ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ। যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ভাৰত পাকিস্তান যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰসমূহ। নতুন দিল্লীৰ অসম ভৱনৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে ইতিমধ্যে, আৰু নম্বৰটো হৈছে 18743555305। নম্বৰটো আপুনি লিখি ৰাখক বা স্ক্ৰীনশ্বট লৈ লওক, নহ'লে ভিডিঅ'খন শ্বেয়াৰ কৰি ৰাখক। আপোনাৰ বাবে এই নম্বৰটো অতিকৈ জৰুৰী হৈ পৰিব যদিহে আপোনাৰ কোনোবাই বাহিৰত পঢ়িবলৈ গৈছে। নম্বৰটো আকৌ জনাইছোঁ যে 9874355305। এই নম্বৰত ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব যোগাযোগ। আৰু এটা নম্বৰ হৈছে 8920570507। এই নম্বৰটো কৰিব পাৰিব যোগাযোগ। লগতে ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা। ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰসমূহ হৈছে 01123010298, লগতে 2687711 কৰিব পাৰিব যোগাযোগ। আৰু যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আহিছোঁ আন এক খবৰৰ মাজলৈ। বিশ্বাসঘাতক তুৰ্কী। ভাৰতে ধ্বংস কৰিলে তুৰ্কীৰ পৰা অনা পাকিস্তানৰ ড্ৰোন। যিহেতু ভাৰতীয় সেনাই যুদ্ধ অব্যাহত ৰাখিছে, আৰু এই যুদ্ধত পাকিস্তান যিহেতু পৰাস্ত হ'বলগীয়া অৱস্থা হৈছে, আৰু ইয়াৰ মাজতেই বিশ্বাসঘাতক তুৰ্কী আহি পৰিছে। ইয়াৰ মাজলৈ আমি খবৰটো জনাম ৰাজ্যবাসীক যে ভাৰতে ধ্বংস কৰিলে তুৰ্কীৰ পৰা অনা পাকিস্তানৰ ড্ৰোন। তুৰ্কীৰ ড্ৰোনেৰে ভাৰতক অপৰত আক্ৰমণ কৰিছিল পাকিস্তানে, আৰু জম্মু কাশ্মীৰৰ
নৌসেনা অঞ্চলত আক্ৰমণ কৰিছিল পাকিস্তানে ভাৰতৰ ডিফেন্স সিস্টেম ধ্বংস কৰিলে এইজনে আৰু তুৰ্কীয়ে কৰিছে এইবাৰ বিশ্বাসঘাতক ভূমিকম্পৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে কিন্তু বিপৰীতে গোপনে পাকিস্তানক ড্ৰোন যোগান ধৰিছে তুৰ্কী আৰু এইবাৰ বিশ্বাসঘাতকতা কৰিছে ভাৰতৰ লগত তুৰ্কীয়ে ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে স্থগিত ৰখা হৈছে IPL ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে স্থগিত হ'ল IPL খেলখন BCCIৰ বৈঠকৰ পিছতে ডাঙৰ খবৰ আহি পৰিছে দেশবাসীৰ বাবে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি BCCIয়ে বাকি থকা খেলসমূহ কৰিলে স্থগিত বৰ্তমানৰ কাৰণে স্থগিত ৰখা হ'ল IPL খেলখন ভাৰত পাকিস্তানৰ যি যুদ্ধ চলি আছে আৰু যুদ্ধৰ বাবে স্থগিত ৰখা হৈছে এতিয়া IPL খেলখন আৰু জনাইছো যে BCCIৰ বৈঠকৰ পিছতে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে দেশবাসীলৈ যে এইবাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি BCCIয়ে বাকি থকা খেলসমূহ কৰিলে স্থগিত